আজি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিবলৈ লৈছোঁ যে BA থাৰ্ড ছেমিষ্টাৰৰ যিটো ছেকেণ্ড পেপাৰ আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আছে যিখন বিষয় এইখন বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ যোৱা বৰ্ষৰ যিখন কুৱেশ্যন পেপাৰ আছে তো সেইটো তোমালোকক সলিউশ্যন কৰি দেখুৱাম আৰু কোনখন ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকৰ সেইটো তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা যেহেতু ইয়াত তোমালোকে দেখিবলৈ পাইছা আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ তো তোমালোকৰ এইখন বিষয়ৰ ফুল মাৰ্কছ 60 মাৰ্কৰ হ'ব এক্সাম আৰু টাইম দিয়া থাকিব তোমাৰ কিমান 2.5 ঘণ্টা থাকিব তো তোমালোকৰ 2.5 ঘণ্টা এক্সাম দিব লাগিব আৰু 60 মাৰ্কৰ এক্সাম দিব লাগিব যেটো আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল যেটো ৰিলেশ্যন যিখন বিষয় আছে এই বিষয়টো তোমালোকৰ 3 ডিসেম্বৰত আছে তো তোমালোকৰ 1 নম্বৰত থাকিব যে চয়েস দা কারেক্ট आंसर 1 into 8 equal 8 তো 1 নম্বৰ প্ৰশ্ন 8টা লিখিবলৈ আহিব টোটাল 8 মাৰ্কৰ তো হতুটো বাছি উলোৱা তো 1 নম্বৰৰ যেটো এ নম্বৰটো দি আছে তলত উল্লেখিত কোনটো উক্তি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বাস্তৱবাদৰ মূল ধাৰণাক ব্যাখ্যা কৰে তো ইয়াৰ শুদ্ধ অপশনটো তোমালোকৰ কোনটো হ'ব যেহেতু ইয়াত তোমালোকৰ দিয়া আছে যে ৰেড কলম দি তোমালোকৰ এটো টিক মাৰ্ক কৰি দিয়া আছে 3 নম্বৰটো হ'ব যে ৰাষ্ট্ৰসমূহৰ যুক্তিবাদী কৰ্তা যিয়ে নৈৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত নিজৰ ক্ষমতা আৰু সুৰক্ষা নিশ্চিত কৰিব বিচাৰে তো এটো আছে শুদ্ধ উত্তৰ যে তোমালোকৰ 1 নম্বৰৰ যেটো এ নম্বৰ কোৱেশ্চনটো দিয়া আছে তো ইয়াত চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনত 3 নম্বৰটো শুদ্ধ অপচন তাৰপিছত যে 2 নম্বৰটো আহিছিল যে 2 নম্বৰ প্ৰশ্নটো যে 1 নম্বৰৰ যেটো ভি নম্বৰ প্ৰশ্ন দি আছে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উদাৰতাবাদী তত্ত্বৰ মতে ৰাষ্ট্ৰবিলাকৰ মাজত শান্তি প্ৰসাৰ কৰা মূল উপায় কি তো প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট হয় এর যেটো চাৰিটা অপচন দি আছে তো চাৰিটা অপচনৰ ভিতৰত তোমালোকৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ 2 নম্বৰটো যে অৰ্থনৈতিক আৰু প্ৰতিষ্ঠানিক পাৰস্পৰিক নিৰ্ভৰশীলতা তো এটা আছিল শুদ্ধ অপচন যে বি নম্বৰৰ কোশ্চেনৰ তো এইটো কিবা এইটো ইম্পৰ্টেন্ট হয় তোমালোকে 1 নম্বৰৰ কাৰণ এবিলাক কিবা তাৰ পিছত যে সি নম্বৰটো আছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মাৰ্ক্সবাদী তত্ত্বৰ মতে গোলকীয় বৈষম্য মূলত নিম্নোক্ত কণ্টকাৰকৰ ফলস্বৰূপী তো ইয়াৰ শুদ্ধ অপচনটো তোমালোক কোনটো হ'ব যেটো চাৰিটা অপচন দি আছে চাৰিটা অপচন তোমালোকে চাই লোৱা তো চাৰিটা অপচনৰ ভিতৰত তোমালোক শুদ্ধ অপচনটো হ'ব তোমালোকৰ 3 নম্বৰটো যে পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ গোলকীয় দক্ষিণৰ শোষণ এইটো শুদ্ধ অপচন শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ সি নম্বৰৰ 3 নম্বৰটো তো তাৰ পিছত আহা যে 2 নম্বৰটো কেনেদৰে দিয়া আছে প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো আছে তলত উল্লেখিত কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক নাৰীবাদীৰ সমালোচনা এটা উদাহৰণ হয় তো অপচন এ নম্বৰটো কি দিয়া আছে এটো চাই লোৱা তাৰ পিছত অপচন বি টো কি দিয়া আছে যে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত তোমালোকৰ যেটো ডি নম্বৰ প্ৰশ্ন দিয়া আছে তো ডি নম্বৰৰ তোমালোকৰ চাৰিটা অপচনৰ ভিতৰত 2 নম্বৰটো শুদ্ধ অপচন যে সংঘৰ্ষ আৰু শান্তি প্ৰতিষ্ঠান সময়ত নাৰীসকলৰ মতামতৰ প্ৰতি অৱহেলা তো এইবিলাক প্ৰশ্ন যেহেতু তোমালোকৰ 3 ডিসেম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোক বিলাক শিকিবা ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত ই নম্বৰটো দিয়া আছে যে মিখাইল গাৰ্বাচেভে পৰিৱৰ্তন কৰা নিম্নোক্ত কোনটো নীতিয়ে শীতল যুদ্ধৰ অৱসানৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল ইয়াত চাৰিটা অপচন দি আছে তো চাৰিটা অপচনৰ ভিতৰত তোমালোকৰ শুদ্ধ অপচনটো হ'ব তোমাৰ 3 নম্বৰটো কি দি আছে তোমালোকে চোৱা তো এইটো আছে ই নম্বৰৰ শুদ্ধ অপচন তো এইটো কিবা এইটো ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ 3 তাৰিখ এক্সামিনেশনৰ কাৰণে যেটো আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ যিখন ছেকেণ্ড পেপাৰ আছে পলিটিকেল সায়েন্সৰ এইটো আছে তাৰ পিছত আছে তোমালোকৰ 1 নম্বৰটো কেনে আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF ৰ মূল উদ্দেশ্য কি আছিল এইটো ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ 3 তাৰিখ এক্সামিনেশনৰ কাৰণে 2025 বৰ্ষৰ তো ইয়াত চাৰিটা অপচন দি আছে তো চাৰিটা অপচনটো তোমালোকে চোৱা তো চাৰিটা অপচন কোনখিনি দি আছে চাৰিটা আছিল অপচন তো চাৰিটা অপচনৰ ভিতৰত 3 নম্বৰটো শুদ্ধ অপচন তো শুদ্ধ উত্তৰটো তোমালোকৰ যে দেশসমূহক পৰিষদৰ ভাৰসাম্য সমস্যাৰ সমাধানৰ বাবে হ্ৰস্বম্যাদী অৰ্থনৈতিক সাহায্য প্ৰদান কৰা এটো আছিল শুদ্ধ অপচন যেটো 1 নম্বৰৰ প্ৰশ্নটো দি আছে 1 নম্বৰ যেটো এবিলাক আছিল 1 নম্বৰ প্ৰশ্ন উত্তৰ তাৰ পিছত জি নম্বৰটো দি আছে যে আইনগতভাৱে বাধ্যতামূলক দায়িত্ববদ্ধতাৰ দ্বাৰা হিউজ গেছ নিৰ্গমন হ্ৰাস কৰি জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত নিম্নোক্ত কোন আন্তৰ্জাতিক চুক্তি আটাইতকৈ বেছি জনজাত ইয়াত যেহেতু তোমালোকৰ চাৰিটা অপচন দি আছে তো চাৰিটা অপচনৰ ভিতৰত তোমালোকৰ 3 নম্বৰটো শুদ্ধ অপচন যেটো জি নম্বৰটো কোশ্চেনটো দি আছে 1 নম্বৰ প্ৰশ্ন বুলি তো 1 নম্বৰৰ যেটো ডি নম্বৰটো তোমালোকৰ যেটো জি নম্বৰ বুলি দি আছে জি নম্বৰ 3 নম্বৰটো শুদ্ধ অপচন তো অপচনটো তোমালোকে চাই লবা শুদ্ধ আনসার তাৰ পিছত আহা যে 1 নম্বৰ হেক যেটো প্ৰশ্ন 1 নম্বৰ যে নিম্নোক্ত কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক তথ্য আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদক ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু জাতীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰি তাৰ সামৰিক তত্ত্বৰ ন্যায্যতা প্ৰদান কৰা তো ইয়াত চাৰিটা অপচন দিয়া আছে যে উদাৰতাবাদ সংগঠনতাবাদ বাস্তৱবাদ আৰু মাৰ্ক্সবাদ আর শুদ্ধ অপচনটো হ'ব তোমালোকৰ 3 নম্বৰটো যেটো হেকৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নৰ হেকৰ প্ৰশ্ন 1 নম্বৰটো দি আছে আর শুদ্ধ অপচনটো তোমালোকৰ
বাস্তববাদ তো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন 8টা দিয়া আছে তো 8টাই তোমালোকে শিকিবা ইয়াৰ পৰা বহুত তোমালোকে কমন পাবা তো তোমালোকে এইবিলাক শিকি চাবা ইয়াৰ পৰা তোমালোকে কমন পাবা যেহেতু আজি তোমালোকে যিবিলাক সাবজেক্টৰ এক্সাম দি আহিলে যেটো পলিটিক্যাল সায়েন্স পার্সপেক্টিভ এন্ড পাবলিক এডমিনিস্ট্রেশন যিখন বিষয় আছিল সেইখন বিষয় যেটো যোৱা বছৰ যেটো কোশ্চেন পেপাৰ আছিল তাৰ পৰা যেটো বহুত কমন আহিছে তো ইয়াও তোমালোকৰ এই সাবজেক্টটো আহিব পাৰে তো ইয়াৰ তাৰ কাৰণে এই পেপাৰটো তোমালোকে কোশ্চেন পেপাৰটো চাবা তো ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা তাৰ পিছত আহা যে তোমালোকৰ 2 নম্বৰত কেনেদৰে প্ৰশ্ন থাকিব তো 2 নম্বৰ থাকিব যে আনসাৰ এনি 6 অফ দা ফলোইং কোশ্চেন 2 * 6 = 12 তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহিব টোটাল 12 মাৰ্কৰ তো তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট হয় এটো চোৱা যে 1 নম্বৰ প্ৰশ্ন আছিল যোৱা বৰ্গত যে এই নম্বৰটো দিয়া আছে বিশ্ব বেংকত দুটা কাৰ্য বিষয় লিখা ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্গৰ কাৰণেও তো এইটো তোমালোকে শিকিবা তো তোমালোকে আগতে প্ৰশ্নখিনি চোৱা ইয়াৰ পিছত তোমালোকে এনসাৰটো দিয়া আছে 2 নম্বৰ কোশ্চেনৰ তাৰ পিছত বি নম্বৰটো কি আহিছিল তো বি নম্বৰ দি আছে যে হ্যান্স মৰ্গেনথয়ে প্ৰণয়ন কৰা দুখন গ্ৰন্থৰ নাম লিখা এইটো ইম্পৰ্টেন্ট হয় তোমালোকে এই বৰ্গৰ কাৰণে শিকিবা তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ ঘোষণা কৰা দুটা কাৰক উল্লেখ কৰা এইটো তাৰ পিছত তোমালোকে ডি নম্বৰটো তোমালোকে শিকিবা তাৰ পিছত ই নম্বৰটো দি আছে এফ নম্বৰটো দি আছে তো এফ নম্বৰটো কি দি আছে যে কিউবাত মিসাইল সংগঠনৰ দুটা কাৰণ উল্লেখ কৰা তাৰ পিছত জি নম্বৰটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক নাৰীবাদী দৃষ্টিভংগীৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা যিকোনো দুজন তাত্ত্বিকৰ নাম উল্লেখ কৰা এইচ নম্বৰ আই নম্বৰটো দি আছে যে শীতল যুদ্ধ যিকোনো দুটা কাৰণ চিহ্নিত কৰা আৰু জি নম্বৰটো দি আছে এক প্ৰশ্নটো নব্য উদাৰতাবাদী দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য আলোচনা কৰা তো তোমালোকৰ 10 নম্বৰ প্ৰশ্ন সরি 2 নম্বৰ প্ৰশ্ন 10টা প্ৰশ্ন দি আছে 10টাই তোমালোকে শিকিবা ইয়াৰ পৰা যিকোনো তোমালোকে 4টা কমন পাবা মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে এটো শিকিবা তো ইয়াৰ পৰা তোমালোকে কমন পাবা তো ইয়াৰ আনসাৰটো তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নৰ আনসাৰটো তোমালোকে দি আছে তো তোমালোকে ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা তাৰপিছত আহা যে তোমালোকৰ যে 3 নম্বৰত কেনে থাকিব 3 নম্বৰ থাকিব যে আনসাৰ এনি 4 অফ দা ফলোইং কোশ্চেন তো 5 নম্বৰ প্ৰশ্ন 4টা লিখিবলৈ আহিব টোটাল 20 মাৰ্কসৰ তো 5 নম্বৰ প্ৰশ্নৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট জবৰ কেনেদৰে আহিছিল যে এই নম্বৰটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বাস্তৱবাদী তত্ত্বৰ মূল অবিধাৰণাসমূহ কি আছিল বি নম্বৰটো আছে উদাৰতাবাদী দৃষ্টিভংগী গোলকীয় ৰাজনীতি আন্তৰ্জাতিক অনুষ্ঠানৰ ভূমিকা কিদৰে ব্যাখ্যা কৰা তাৰ পিছত দি আছে তোমালোকৰ শীতল যুদ্ধৰ সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ এই মূল কাৰ্যক্ৰম কি ভেৰি ইম্পৰ্টেন্ট 5 নম্বৰ প্ৰশ্ন কাৰণ ৰেডি কিবা অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো আহিবলৈ বহুত চান্স আছে প্ৰশ্নটো ই নম্বৰটো দিছে মানৱীয় সুৰক্ষাৰ ধাৰণাটো পৰম্পৰাগত জাতীয় সুৰক্ষাৰ ধাৰণাৰ পৰা কি কেন্দ্ৰ পৃথক তাৰপিছত G20 ৰ মুখ্য উদ্দেশ্য কি এটো কিবা তাৰপিছত দি আছে জি নম্বৰটো এইচ নম্বৰটো আভ্যন্তৰীণ সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ মাজে পাৰ্থক্য কি আছিল তো তোমালোকে 5 নম্বৰ প্ৰশ্ন এইকেইটা আহিছে তো 5 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক কিবা ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা তো এইটো তোমালোকে কি যাবা 5 নম্বৰ প্ৰশ্ন এতিয়া তোমালোকৰ যে 10 নম্বৰ প্ৰশ্ন কেনেদৰে আহিছে বা কেনেদৰে থাকিব 10 নম্বৰ প্ৰশ্নৰ কোনখিনি ইম্পৰ্টেন্ট হয় জবৰ্গ কোনখিনি আহিছিল যে আনসাৰ এনি 2 অফ দা ফলোইং কোশ্চেন 10 * 2 = 20 তো তোমালোকে 10 নম্বৰ প্ৰশ্ন দুটা লিখিবলৈ আহিব টোটাল 20 মাৰ্কসৰ তো জবৰ্গত আহিছিল যে প্ৰথম প্ৰশ্ন আছিল 10 নম্বৰ যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বাস্তৱবাদ আৰু উদাৰতাবাদৰ মাজত তুলনা আৰু পাৰ্থক্য বিচাৰ কৰা এই দুই পৰম্পৰাই মানৱ প্ৰকৃতি আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু ৰাষ্ট্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহে গোলকীয় ৰাজনৈতিক গতি নিৰ্ধাৰণ পালন কৰি ভূমিকা সম্বন্ধে পোষণ কৰা মূল অভিধানৰ বিষয়ে আলোচনা কৰা এইটো আছিল 1 নম্বৰ 2 নম্বৰটি তোমাৰ বি নম্বৰটো আহিছিল 10 নম্বৰ বি নম্বৰ প্ৰশ্ন এইটো তাৰপিছত 10 মাৰ্কৰ এইটো আহিছিল সি নম্বৰটো তোমালোকে চাই যাবা আৰু তাৰপিছত ডি নম্বৰটো আহিছিল তো ডি নম্বৰটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট হয় ডি নম্বৰটো কিবা এইবৰ কাৰণে আৰু তোমালোকৰ হেকৰ যেটো আহিছিল তো আজিৰ ভিডিঅ যেটো হেকৰ প্ৰশ্ন আছিল যে 10 নম্বৰ ই নম্বৰ যেটো তোমালোকৰ 10 নম্বৰ প্ৰশ্ন 5টা দিয়া থাকিব তো হেকটা আহিছিল গোলকীয় অৰ্থনৈতিক স্থিৰতাৰ বিকাশ আৰু বাণিজ্যিক সন্তোলন তো তোমালোক সম্পূৰ্ণ চোৱা তো সম্পূৰ্ণ ক'ব লাগিলে ভিডিঅটো বেছি দীঘলীয়া হৈছে তো তাৰ কাৰণে তোমালোকে এইবিলাক চাই যাবা তোমালোকৰ যেহেতু 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নৰ এনসাৰটো যদি তোমালোকক কোনোবা লাগে তেনেহলে মোক কমেন্ট কৰি জনাবা তোমালোকক দিম নহলে ভিডিও ডেসক্ৰিপশনত দিয়া থাকিব তো এইটো আছিল তোমালোকৰ যেটো সেকেন্ড পেপাৰ আছে